আমাৰ কালি ৰাতি নামঘৰীয়াই নাম চাম লৈ পেলাই যোৱাৰ পিছত বন্ধ কৰি থ'লে। বন্ধ কৰি তলা লগাই থৈ প্ৰতিদিনে তলা লগাই থৈ যায়। তাৰপিছত কালি ভাগৱতো আছিলে। তাৰপৰা আমাৰ দান পাত্ৰটো ৰাইজে মানে ভঙা কথাও পইচাখিনি উলিওৱা কথা আছিলে, কিন্তু ৰাইজ কম থকাৰ কাৰণে পইচাখিনিও নুলিয়ালে। আৰু ৰাতিপুৱা এই নামতি পাঠকে আহি নাম ল'বলৈ আহি পেলাই দেখিছে দৰ্জাখন মানে তলাটো ভাঙি থৈছে। তাৰপৰা দেখিলে লগে লগে ৰাইজক খবৰ দিলে, ৰাইজ আহিল। লাইনটো খুলি ৰাইজে দেখিলে, লাইনটো খুলি মেলি দান পাত্ৰটো নি ল'ৰাবিলাকে যাওঁতে দেখিলে সেইফালে পৰি আছে। তাৰপৰা ভাঙি পেলাই তাৰপৰা পইচাখিনি লৈ পেলাই গুচি গৈছে। যোৱা ৰাতি আমাৰ নপুমুৱা গাঁৱৰ নামঘৰৰ মণিকূটৰ পৰা এটা পৰিমাণৰ টকা চুৰি কৰি তলা ভাঙি লাইন কাটি চুৰ কৰি লৈ গৈছে। এইটো সেৱকীসকলৰ পইচা আছিলে। প্ৰায় দুবছৰ মানৰ পইচা তাত জমা হৈ আছিলে। তাৰ মানে যাহা তাহ খুলিব নোৱাৰে আৰু ৰাইজে এটা নিৰ্দিষ্ট 5 বছৰমানৰ পিছত কানুন বুলিছিলে। গতিকে সেইখিনি এতিয়া তাত ইমান টকা আছে বুলিয়ে আমি ক'ব নোৱাৰোঁ, কাৰণ দুবছৰৰ পইচা তাত কমেও 10,000-15,000 টকা তাত আছিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।